নমস্কাৰ বন্ধুসকল, আপোনালোকে বাৰু জানেনে আপোনাৰ যিটো সপোনৰ এখন গাড়ী EMI-ত লয় আৰু কোনো কাৰণত যেতিয়া আপোনালোকে সেই EMI-টো পৰিশোধ কৰিব নোৱাৰে, কোনোবা এটা ৰিকভাৰী এজেণ্টে সেই গাড়ীখন টানি লৈ আহে, তাৰপিছত সেই গাড়ীখনৰ কি হয়, ক'ত যায় আপোনালোকে বাৰু জানেনে? বলক আমি ভিডিঅ'টো আৰম্ভ কৰিম। কেনেকৈ আপোনাৰ ৰিকভাৰী গাড়ীখন আপোনালোকে ঘূৰাই পাব, মই গোটেইখিনি তথ্য আপোনালোকক দি আছোঁ। বলক মোৰ লগত। হয়, বৰ্তমান সময় মই আছোঁ নগাঁৱৰ এখন বিৰাট ডাঙৰ এটা পাৰ্কিং য়াৰ্ড বুলি কোৱা হয় ইয়াক। আৰু ইয়াত চাব পাৰে আপোনালোকে কি ধৰণৰ গাড়ী নে, এখন কেই কোটি টকাৰ গাড়ী, যিটো ফ্লাইঅভাৰ বনোৱা হয়, সেই কোটি টকীয়া গাড়ীখনো ইয়াতে আছে। কি গাড়ী চাব, থাৰৰ পৰা আদি কৰি চাৰিচকীয়া খুব ধুনীয়া ধুনীয়া গাড়ী, সকলো গাড়ী ইয়াত পাই যাব আপোনালোকে। চাই আছে, ভেনৰ পৰা ট্ৰেক্টৰৰ পৰা আদি কৰি অটো, টমটম, সকলো ধৰণৰ গাড়ী আপুনি যেতিয়া কিস্তিখন EMI-টো চলাব নোৱাৰে, তেতিয়া ৰিকভাৰী এজেণ্টে আনি পিনে এই জেগাত আনি পিনে চমজি দিয়ে। হয়, ইয়াত আপোনালোকে 20 চকা 22 চকা ডাঙৰ ডাঙৰ লৰীবিলাকো ইয়াতে পাব। এইখন কি ধুনীয়া এখন নতুন R15, কি ধৰণৰ বাইক লাগে, সকলো বাইক যেতিয়া আপোনালোকে EMI দিব নোৱাৰে, তেতিয়া এইখন য়াৰ্ডত আনি পিনে জমা কৰে। হয়, আকৌ যদি আপোনালোকে ৰিকভাৰী কৰিব বিচাৰে, তেনেহ'লে ইয়াৰ পৰা আপোনালোকৰ 45 দিনৰ সময় থাকে। 45 দিনৰ ভিতৰত আপোনাৰ যিখিনি ধন বাকী আছিলে উইথ ফাইন, সকলো পইচা দি পিনি আপুনি ইয়াৰ পৰা ৰিটাৰ্ণ লৈ যাব পাৰে। আপোনাৰ ওচৰত 45 দিন সময় থাকে। আৰু এই 45 দিন ভিতৰত যদি আপোনালোকে ৰিকভাৰী কৰিব নোৱাৰিলে, গাড়ীখন ঘূৰাই নিব নোৱাৰে, তেনেহ'লে 45 দিন পিছত এই গাড়ীখনৰ এটা কোম্পানীৰ পৰা এটা মূল্য লাগি যায়। আৰু মূল্যৰ পিছত এইখন কোনো এটা ছেকেণ্ড হেণ্ড শ্ব'ৰুমৰ অনাৰ আহি পিনে সিহঁতে ইয়াতে অকশ্যন হয়, এই অকশ্যনৰ সময়ত সিহঁতে এই গাড়ীবোৰ কিনি লৈ যায়। তেতিয়া আপোনাৰ গাড়ীখন চাব, কোনো এটা ছেকেণ্ড হেণ্ড শ্ব'ৰুম বা কোনোবা এজন মানুহে তাৰ নামত কৰি পিনে চলাই আছে। গতিকে সপোন এখন, সকলো মানুহৰে সপোন থাকে, ডাঙৰ ডাঙৰ গাড়ী কিনিব, কোনোবা সৰু এখন বাইক কিনিবৰো সপোন থাকে। গতিকে সেই সপোনটো পূৰা কৰিব হ'লে কেতিয়াও আপোনালোকে EMI-টো মিছ নকৰিব। লাগিলে এবেলা ভাত কম খাব, কিন্তু গাড়ীৰ EMI-টো আপোনালোকে পৰিশোধ কৰি যাব। নহ'লে চাওক, ইমান ধুনীয়া ধুনীয়া গাড়ী, ইমান দামী দামী গাড়ীবোৰ আনি পিনে ইয়াতে পৰি আছে। বহুত মানুহ আছে আপোনাৰ গাড়ীৰ EMI-টো পৰিশোধ কৰিব নোৱাৰে, আৰু যাৰ কাৰণে সিহঁতৰ গাড়ীবিলাক আনি পিনে ইয়াতে পচি থাকে। গতিকে সকলোকে মই ৰিকুৱেষ্ট কৰিম, গাড়ী ল'ব, আৰু কিন্তু EMI-টো সময়মতে পৰিশোধ কৰিব, নহ'লে আপোনাৰো সপোনখিনি ইয়াতে আহি পিনে চাব আপোনাৰ সপোন ক'ৰবাত মামৰে খাই আছে। সকলোকে ধন্যবাদ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে, আৰু পাৰিলে ভিডিঅ'টো এবাৰ শ্বেয়াৰ কৰি দিব। সকলোৱে জানিব নিজৰ ইমান দামী গাড়ীখন ক'ত পৰি আছে, কেনেকৈ কি কৰি আছে। ধন্যবাদ থাকিল আপোনালোকে। জয় আই অসম, জয় ভাৰত।